আজি মোৰ আৰু এজনী সৰু ভণ্টি আছে, বহুতে নাজানে, তাই নোলায় বেছিকে। তাই নৃত্যৰ লগত জড়িত যদিও তাই এতিয়া PhD কাম কৰি আছে মিউজিকৰ ওপৰত, মিউজিকেল জিঅ'গ্ৰাফি। তাই আজি বাৰ্থডে, হেপী বাৰ্থডে কৈছো, সকলোৱে এটা হাত চাপৰি দিব লাগে তাইৰ কাৰণে। তাই মোৰ আটাইতকৈ সৰু ভণ্টি, জংকীৰ পিছত তাই আছিল। আৰু মমন এবাৰ দেখা দি দে, তোক চাই লওক এবাৰ, তোক বেছিভাগ মানে দেখা নাই, তাই লুকাই থাকে। এজনী মোৰ সৰু ভণ্টি পামি, তাইৰ নাম পামি মমন। হেপী বাৰ্থডে। কিমান বছৰ হৈছে কৈ দিওঁ নি? অলৱেজ 24 বুলি কৈছে। That's good, keep the spirit. যাৰ এটা আহ্বানত অসমৰ যুৱ প্ৰজন্মই নহয়, অসমৰ সকলোৱে যাৰ এটা আহ্বান শুনিব বিচাৰে, সেই ব্যক্তিগৰাকী ৰাজনৈতিক ব্যক্তিও নাছিল, সেই ব্যক্তিগৰাকীয়ে ৰাজনীতি বেয়াও পাইছিল, সেই ব্যক্তিগৰাকীয়ে ৰাজনীতিৰ প্ৰতি কোনোদিন ধাৱমান হোৱা নাছিল। পৰা হ'লে বহুত কৰিব পাৰিলেহেঁতেন। আমি তামিলনাডুত দেখিছোঁ যে বিজয় থালাপতি মুখ্যমন্ত্ৰী হৈছে, তাতকৈ বহুগুণে উচ্চ শিখৰত থাকি যেতিয়া সকলোকে সমভাৱাপন্ন এটা মন লৈ চায়, সেই ব্যক্তিগৰাকীৰ জন্মৰ পৰা সেই ব্যক্তিগৰাকীৰ যৌৱন কাললৈকে, সেই ব্যক্তিগৰাকীৰ শিল্প সাধনালৈকে পিতৃৰ দৃষ্টিত জুবিন শীৰ্ষক আমি গ্ৰন্থত পঢ়িছোঁ, সেইখিনি কথা দেখিছোঁ এগৰাকী ভগ্নী হিচাপে। আপুনি কেনেদৰে উপস্থাপন কৰিব বিচাৰিব? চোৱা, মানে বহুত বছৰৰ মূৰত এজন ব্যক্তি জন্ম হয় জেগাবোৰত, যি এটা মানে ছ'চিঅ' কালচাৰেল চেঞ্জটো আনে। মানে মই এটা কথা ন'টিছ কৰোঁ, যেতিয়াই সমাজখনক দৰকাৰ হয়, সমাজখনক ছ'চিঅ' কালচাৰেল ছাইডটোত যেতিয়াই সহায়ৰ দৰকাৰ হয়, হয়নে, তেতিয়াই এজন এনেকুৱা মানুহ সঁচাকৈ আগবাঢ়ি আহে সমাজত। আমি তেনেকৈ ডক্টৰ ভূপেন হাজৰিকাৰ কথাও আমি তেনেকৈ, বিষ্ণুপ্ৰসাদ ৰাভাৰ কথাও তেনেকৈ ক'ব পাৰোঁ। আৰু আমাৰ প্ৰজন্মত জুবিন গাৰ্গ তেনেকৈ এজন আগবাঢ়ি আহিলে। এতিয়া তুমি হেৰিৰ কথাও ক'লা, তামিলনাডুৰ বিজয় থালাপতিৰ কথাও ক'লা। মই তেওঁৰ বিষয়ে বৰ বেছি পঢ়া নাই, তেখেতক সেইটো ভাগত কৰা নাই, মই বুজি পাইছোঁ, মই বৰ বিশেষ পঢ়া নাই তেওঁ। মানে কথাটো হ'ল, যেতিয়া সমাজখনত এটা চেঞ্জৰ দৰকাৰ হয়, সেই চেঞ্জটো এজন মানুহে লিড কৰে, সেইটো চবৰে অজানিতে এজন মানুহ আগবাঢ়ি আহে। আৰু সেই মানুহজনৰ নিজৰ ডিচিজন যে তেওঁ কি ধৰণে চেঞ্জটো আনিব। কোনোবাই হয়তো পলিটিকেলি আনিব বিচাৰে, কোনোবাই হয়তো কিছুমান ছ'চিয়েল ৰিফৰ্ম কৰি আনিব বিচাৰে, এজ এ ছ'চিয়েল ৰিফৰ্মাৰ আনিব বিচাৰে, আৰু কোনোবাই হয়তো সাংস্কৃতিক ক্ষেত্ৰত, কোনোবাই হয়তো সাহিত্যৰ ক্ষেত্ৰত বৰঙণি যোগাই লিড কৰি সেই চেঞ্জটো আনিব বিচাৰে। এতিয়া জুবিন গাৰ্গে চুজ কৰিলে সাংস্কৃতিক দিশটো। সেই সাংস্কৃতিক দিশটো সদায় শক্তিশালী, হয়নে? আমি যিহেতু এখন সাংস্কৃতিক পৰিৱেশৰ ঘৰতে ডাঙৰ দীঘল হোৱা, সেই সাংস্কৃতিক দিশটোৱে তেওঁ ল'লে, য'ত তেওঁ সমাজখন লিড কৰিব পাৰে, সমাজখনক অৱদান কিবা এটা কৰিব, কণ্ট্ৰিবিউট কৰিব পাৰে, সমাজখনক অকণমান প্ৰগ্ৰেছিভ কৰিব পাৰে, হয়নে? কাৰণ মিউজিক বস্তুটো, সংস্কৃতি, মিউজিক এই বস্তুটো আমাৰ মাজত, সকলোৰে মাজত আছে, আৰু সেইটো ডেইলি প্ৰেক্টিচ কৰা বস্তু মানুহৰ। ইট ইজ লাইক এ হেবিট, হয়নে? গতিকে তেওঁ চুজ কৰিলে সেই সাংস্কৃতিক ক্ষেত্ৰখন, যিখনৰ জৰিয়তে তেওঁ মানুহৰ চিন্তাত সোমালে, মানুহৰ মিউজিকত সোমালে, মানুহৰ কাম কাজত সোমালে, ডেইলি কাম কাজত সোমালে, প্ৰভাৱিত কৰিলে, আৰু সেইমতে তেওঁ সক্ষম হ'ল যে সমাজখনক এটা নতুন ৰূপত, নতুন দিশলৈ ধাৱমান কৰিবলৈ। কাৰণ আমাৰ সমাজখন বৰ মেকানাইজড হৈ গৈছিলে, হয়নে? কোনেও কাকো চিনি নাপায়, কোনেও কাৰো কথা নাভাবে। কিন্তু জুবিন গাৰ্গে সেই পৰিৱৰ্তনটো আনিলে সংস্কৃতিৰ জৰিয়তে। সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁ নিজৰ অৱদানেৰে সমাজখনক ছ'চিয়েল ৱৰ্কো কৰিলে। চ' তেওঁ মানুহৰ মাজত তেনেকেই সোমালে, সংস্কৃতিৰে সোমালে, আৰু সেইমতে মানুহবিলাকক মটিভেট কৰিলে যে তোমালোকে এনেকুৱা ধৰণে এইটো চিন্তাৰে আগবাঢ়া, তেতিয়াহে এখন সুন্দৰ সমাজ, সবল সমাজ হ'বগৈ। মই ভাবোঁ সেইটোৱে তেওঁ চুজ কৰিলে, আৰু সেইটো বহুত ভাল কথা। সেই আপুনি যিটো কথা ক'লে যে এখন সমাজত এনেকুৱা এগৰাকী ব্যক্তিৰ জন্ম হয়, তেতিয়া আমি অসমত দেখোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা আমি ক'ব পাৰোঁ। বৈষ্ণৱ ধৰ্মৰ জৰিয়তে তেখেতে সেই সময়ত সেই ছ'চাইটিখনৰ দৰকাৰ আছে তেনেকুৱা এজন মহাপুৰুষৰ, আৰু প্ৰকৃতিয়ে তেনেকুৱা এজন মহাপুৰুষৰ যোগান ধৰে, আৱিৰ্ভাৱ কৰায়।
গতিকে সময়ে হৈ গতিকে সেই সময়টো যেতিয়া মানে মানুহক বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিছিল, যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজ সংস্কাৰ কৰিছিল, সেই দিনবোৰৰ কথা আমি পঢ়িছো। ধৰ্মটো এটা নিমিত্ত মাত্ৰ। ধৰ্মটো সেই সময়ত ছ'চাইটিখন মানে ধৰ্মৰ যোগেদি মটিভেট কৰিবলৈ দৰকাৰ আছিল, কিন্তু শ্ৰীমন্ত শংকৰদেৱে কণ্ট্ৰিবিউট কৰিলে আকৌ সাংস্কৃতিক ক্ষেত্ৰখনত, সেইটোৱে সমাজ সংস্কৃতিত সেইটো ধৰ্মটো এটা মাধ্যম হিচাপে ললে তেওঁ, কাৰণ তেতিয়া মানুহক মটিভেট কৰিবলৈ সহজ আছিল। কিন্তু এতিয়া তুমি সেইটো অলপ বেলেগ হ'ব কথাটো। সেই তেখেতে যেনেদৰে ভাওনাক সমাজলৈ আগলৈ আনি দিলে, তেখেতে যেনেদৰে সকলোকে একত্ৰিত কৰি পৰৱৰ্তী প্ৰজন্মৰ বাবে জুবিন গাৰ্গৰ চিন্তা আৰু আদৰ্শক আমি প্ৰিজাৰ্ভ কৰিব পাৰো, কেনেদৰে আমি লৈ যাব পাৰো, কেনেদৰে। ইয়াত আৰু এটা মই তোমাক অলপ ইণ্টাৰফেয়াৰ কৰিছো দেই, বেয়া নাপাবা। এটা কথা মনলৈ আহিছে, মই কওঁ ৰিচেণ্টলি মই এখন জুবিন গাৰ্গক লৈ চেমিনাৰ কৰিছিলে এফ্লু শ্বিলং ইউনিভাৰ্চিটিত, নেহু কেম্পাছত আছে, তাত গৈছো। তাত জুবিন গাৰ্গৰ সৃষ্টিৰাজি, তেওঁৰ ওপৰত ৰিচাৰ্চ পেপাৰ বহুত ধুনীয়া ধুনীয়া প্ৰেজেণ্ট কৰিছিলে, আৰু মণিপুৰৰ পৰাও আহিছিলে মানুহ দেই, প্ৰফেচাৰ, তেওঁ স্কলাৰ। বৰ ইণ্টাৰেষ্টিং কথা এটা মই গম পালোঁ যে মণিপুৰতো জুবিন গাৰ্গ ইমান ফেমাছ, মানুহে ইমান মানে হেৰি কৰে। এটা সময়ত আজি পৰা 30 বছৰ আগত যেতিয়া মণিপুৰ খুব ডিষ্টাৰ্বড আছিলে, তেতিয়া মণিপুৰটো সাংস্কৃতিক ক্ষেত্ৰত খুব অগ্ৰণী, স্পৰ্টছ হওক, সংস্কৃতি হওক, তেওঁলোক খুব ডেভেলপড সেই জেগাত, হয়নে? সেই সময়ত তেওঁলোকৰ তাৰমানে তেতিয়া মিউজিকৰ চৰ্চা কৰিবলৈ পৰা নাছিলে 30 বছৰমান আগত। তেতিয়া কি কৰে, তেওঁলোকৰ মিউজিচিয়ানখিনি গুৱাহাটীলৈ আহে মিউজিক চৰ্চা কৰিবলৈ, আৰু তেওঁলোকে গান শুনে। জুবিন গাৰ্গৰ কেছেটবিলাক তেওঁলোকে জখলাবন্ধাত কিনি সেই গানবিলাক, দাদাৰ গানবোৰ তেওঁলোকে মণিপুৰী ভাষাত ট্ৰান্সলেট কৰি পেলাই ৰি-ৰেকৰ্ড কৰে। এতিয়া জুবিন গাৰ্গৰ গান মণিপুৰতো ফেমাছ সমানে। মই সেইদিনাহে গম পাইছোঁ সেই কথাটো, যে তেওঁৰ প্ৰভাৱটো ইমান বেছি আছিলে তাৰমানে নৰ্থ ইষ্টত। আৰু 19 ছেপ্টেম্বৰ 2025 তেওঁলোকে কৈছে যে মণিপুৰ যিহেতু ইমান অশান্ত হৈ আছে ৰাজনৈতিকভাৱে, অকল জুবিন গাৰ্গৰ কাৰণে সেই মণিপুৰ শান্ত হৈ গৈছিলে 2-3 দিনৰ কাৰণে। মানুহ ৰৈ গৈছিলে, কোনো হিংসাত্মক কাৰ্য কৰা নাছিলে। তেওঁলোকে কোৱা ভাৰ্চনটো মই কৈছোঁ যে তেওঁলোক স্তব্ধ হৈ গৈছিলে। সেইটোতকৈ ডাঙৰ কথা কি হ'ব পাৰে? মই তেতিয়া তেওঁক ক'লোঁ যে আপোনালোকে মণিপুৰত এখন জুবিন ক্ষেত্ৰ বনাওক, য'ত মানুহবোৰে চব পাহৰি আহি পেলাই নিজৰভাৱে সংস্কৃতি চৰ্চা কৰিব, যুদ্ধ হিংসা পাহৰি যাব। তেওঁ ইমান ভাল পালে মোৰ কথাটো, সেইটোৰ পৰা মোৰ এই আইডিয়াটো আহিলে। এই আপোনাৰ কথাকেইটা কৈ থাকোঁতে গাটো একেবাৰে জিকাৰ খাই গৈছে। আৰু সেই কথাটো, যি মণিপুৰ ইমান হিংসাত্মক হৈ পৰে, কুকি আৰু মেইটিৰ সংঘাত ভয়ংকৰ ৰূপত, আৰু সেই মণিপুৰত যেতিয়া জুবিন গাৰ্গৰ চিন্তা আৰু জুবিন গাৰ্গৰ আদৰ্শই জুবিন গাৰ্গৰ বাবে তেওঁলোকৰ যেতিয়া স্তব্ধ হৈ পৰে, জুবিন গাৰ্গৰ গীতে তেওঁলোকক যেতিয়া একত্ৰিত কৰে, জুবিন গাৰ্গৰ কথাই যেতিয়া তেওঁলোকক ব্যথিত কৰে, জুবিন গাৰ্গৰ কথাই যেতিয়া তেওঁলোকক ভাবিবলৈ বাধ্য হয়, সেই মুহূৰ্তটো যিটা ঘটনা হৈ গ'ল। গতিকে আপুনি সেই কথাটো ক'লে, যিটো চেমিনাৰৰ কথা আপুনি ক'লে, সেই চেমিনাৰ কিমান উচ্চ পৰ্যায়ৰ আছিল আমি অনুধাৱন কৰিব পাৰিছোঁ। তেখেতসকলৰ যি চিন্তাৰ ফচল, সেয়াও শলাগিবলগীয়া। মই কোৱা কথাটো যে মই কথাটো কৈ আছিলোঁ যে আপুনি যিটো চিন্তা কৰিছে, খুব ভাল চিন্তা, যে পৰৱৰ্তী প্ৰজন্মৰ বাবে জুবিন গাৰ্গৰ আদৰ্শ আৰু চিন্তাক আমি লৈ যাব পাৰোঁ কেনেদৰে। সকলোৰে মানুহ, প্ৰতিগৰাকী ব্যক্তিৰ আদৰ্শত, প্ৰতিগৰাকী ব্যক্তিৰ মনত, প্ৰতিগৰাকী ব্যক্তিৰ চিন্তাত সেই জুবিন গাৰ্গৰ কথাখিনি পৰিস্ফুট হ'ব লাগিব, আৰু তেতিয়া আমি পৰৱৰ্তী প্ৰজন্মৰ বাবেও প্ৰতিটো প্ৰজন্মৰ বাবে আমি লৈ যাব পাৰিম। আৰু ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিয়ে বৰ সুন্দৰ এটা পদক্ষেপ লৈছে। তেওঁলোকে কো-কাৰিকুলাৰ এক্টিভিটিজৰ ওপৰত বেছ কৰি এটা স্কলাৰশ্বিপ দিছে, জুবিন গাৰ্গ স্কলাৰশ্বিপ বুলি। মই তাতে চাকৰি কৰোঁ যিহেতু, সেইটো কাৰণে ডিটেইলছটো জনা মোৰ কাৰণে সুবিধা হ'ল। এইটো এই বৰ্ষৰ এডমিশ্যনৰ পৰা 2026 বৰ্ষৰ এডমিশ্যনৰ পৰা তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে। আৰু কোনোবা ষ্টুডেণ্ট যদি সেই হিচাপত মিউজিক, আৰ্ট, লিটাৰেচাৰ, স্পৰ্টছ, ফাইন আৰ্টছ, এইবিলাকত যদি তেওঁলোকে বিশেষ কিবা কৃতিত্ব দেখুৱাইছে, সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে ৰেগুলাৰ একাডেমিক্সৰ ক্ষেত্ৰত। তেনেকৈ আৰু অন্য ইউনিভাৰ্চিটিও বহুত কৰিছে। আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে পাৰফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্টটোৱে, চেণ্টাৰটোৱে নাম দিছে জুবিন গাৰ্গৰ নামত। তেনেকৈ USTMও কিবা এটা স্কলাৰশ্বিপ দাদাৰ নামত
তেওঁলোকেও কৰিছে চ' সেইমতে আৰু বেলেগ বেলেগ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে জুবিন গাৰ্গৰ সংগীতৰ গীতৰ ওপৰত কম্পিটিশ্যন পাতিছে চৰ্চা চলাইছে তেনেকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ইউথ ফেষ্টিভেলত কৰিলে সেই কামখিনি তো এনেকে সকলোৱে কৰি আছে আৰু বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানে ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পঢ়ুৱাবলৈও ব্যৱস্থা লৈছে স্কুল লখিমপুৰৰ এখন স্কুল সেইদিনা দেখিছো তেওঁলোকে 5জন ষ্টুডেণ্টৰ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে চবেই নিজৰ সাধ্যানুসাৰে কৰিছে এতিয়া জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ ওপৰত ৰিচাৰ্চৰ মায়ং আঞ্চলিক কলেজে এখন ছেমিনাৰ কৰিলে ফেব্ৰুৱাৰীত সেইখন প্ৰথম নেশ্যনেল লেভেল ছেমিনাৰ হ'ল জুবিন গাৰ্গৰ ক্ষেত্ৰত ছেকেণ্ডখন কৰিলে মই ক'লো এফ্ৰু শ্বিলঙে কৰিলে সেইখন ICSSR স্পনচৰশ্বিপো আছিলে তাত সেইখন এখন নেক্সট নেশ্যনেল লেভেল হ'ল তেনেকৈ আৰু কাম আগবাঢ়ি আহিব তো সেই ধৰণৰ ৰিচাৰ্চবিলাক সেই ধৰণৰ কলেজ স্কুল বা ইউনিভাৰ্চিটিবিলাকৰ যোনখিনি প্ৰচেষ্টা সেইখিনি লাগিবই যেতিয়ালৈকে একাডেমিক্সত জুবিন গাৰ্গৰ কামখিনি প্ৰিজাৰ্ভেশ্যনৰ বা প্ৰেক্টিচৰ ব্যৱস্থা নহয় ডকুমেণ্টেশ্যনৰ ৰিচাৰ্চৰ তেতিয়ালৈকে কিন্তু স্থায়ী নহয় এই পাৰ্টটো খুব ইম্পৰ্টেণ্ট আৰু এইটোত সকলো স্কুল হওক বিদ্যালয় মহাবিদ্যালয় তেওঁলোকৰ মানে কণ্ট্ৰিবিউশ্যনৰ খুব প্ৰয়োজন আছে আপোনাক কেনেদৰে মঞ্চত চিনাকি দিয়ে বা মঞ্চত আপোনাৰ কথা কেনেদৰে জুবিন গাৰ্গে কয় সেইখিনিও আমি দেখিছোঁ যে সেই আপুনি এই মুহূৰ্তটোত মই এইটোৱে সুধিম বহু হয়তো নষ্টালজিক হৈ পৰিব পৰা কাহিনী বহু হয়তো আছে মই সকলোৱে সোধা নাই কিন্তু এনেকুৱা দুই এটা কথা যদি মই আপোনাৰ পৰা বা আমাৰ দৰ্শকসকলে আপোনাৰ সৈতে থকা সেই মুহূৰ্তটোৰ মানে আপোনাৰ সৈতে থকা সেই কথাখিনি জানিব পাৰে মানে কাহিনী বহুত আছে আমাৰ মায়ে মানে সৰুৰ পৰা মাৰ কথা আছিলে যে মা গানো গাইছিলে নাটকো কৰিছিলে আৰু নাচিবও খুব মন আছিলে তো আমাৰ 3টা ল'ৰা ছোৱালীৰ মাজত ভগাই দিয়া নিচিনা হৈছিলে যে দাদা ভাগ মিউজিকত নিলে বা পিছত ড্ৰামাত আহিলে নাটক তাই সাংঘাতিক পাৰফৰ্মাৰ আছিলে ষ্টেজৰ দাদা মিউজিকত গ'ল আৰু মোক সৰুৰ পৰা ডান্সত দিলে মই নাচিব জানো বাকো চেষ্টা কৰাই আছিলে তাই নোৱাৰিলে নাচিব ইণ্টাৰেষ্ট নাছিলে তো তিনিটা দিশতে আগবাঢ়ি গৈছিলোঁ আৰু ইনস্পিৰেশ্যন মায়ে আছিলে দেউতাক কেতিয়াও বাধা দিয়া নাই সদায় লগ দিয়ে এটা সময়ত মই ডান্সৰ পৰা একাডেমিক্সলৈ গুচি আহিলোঁ কাৰণ মই মানে এই গ্লেমাৰ লাইমলাইট বস্তু মই বৰ ইণ্টাৰেষ্ট নাপালোঁ বহুত সৰুৰ পৰা দেখিছোঁ দাদা যিহেতু মই ক্লাছ 7ত থাকোঁতেই দাদাৰ প্ৰথম এলবামটো ৰিলিজ হৈছিলে তো মই সৰুৰ পৰা দেখিছোঁ তাৰ ষ্টাৰডমটোৰ পজিটিভ নিগেটিভ ছাইড চব দেখিছোঁ যেতিয়া দেখিছোঁ যে তাৰ নিজৰ লাইফটো জীৱলৈও দিগদাৰী হয় সেই বস্তুটোৰ পৰা মই আঁতৰি আহিলোঁ মানে মোৰ ইণ্টাৰেষ্ট নাই মানে মই অলপ প্ৰাইভেট মানুহগৰাকী মই নিজৰ মতে থাকি ভাল পাওঁ তো মই একাডেমিক্সত আহিলোঁ একাডেমিক লাইনত মোক জানে মানুহে মোৰ চাৰ্কলটো বৰ সৰু মোৰ ষ্টুডেণ্টছ প্ৰফেচাৰ্ছ এনেকুৱা পিছত দাদাই কিন্তু আমাৰ কনভাৰ্চেশ্যনবোৰ চলি থাকে আৰু কিবা যদি তাৰ কথা বিশেষ পাতিবলগীয়া থাকে মোৰ লগত পাতে মোক কল কৰে মোৰ লগত ডিছকাছ কৰে জীৱনৰ কিছুমান ইছ্যু বা কিবা তাৰ এক্সপিৰিয়েঞ্চ যোনটোৱে তাক ডিষ্টাৰ্ব কৰি থাকে এতিয়া আমি কথা পাতি সদায় আমাৰ কথাবিলাক এটা পজিটিভ পইণ্টত শেষ হয় আৰু মোৰ লগত কথা পাতি সি ৰিলেক্স অনুভৱ কৰে সেই বস্তুটোৰ পৰা তাৰপিছত এটা কথাই সদায় প্ৰতিবাৰ এটা কথাই কয় তোক মানুহে চিনি নাপালে তোক জানিব লাগিছিল মঞ্চটো কৈ থাকে তেতিয়া মই কওঁ তই জান নহয় মোক সেইটোৱে হ'ব সি গুচি গৈ মোক জনাই থৈ গ'ল মানুহক মই বিচৰা নাছিলোঁ এইটো ধৰণে জানক বুলি মানুহে নেজানোতেই মই সুখী আছোঁ এইটো ধৰণে জানি পেলাই মই সুখী নহয় সিমানে ক'ম আৰু কি ক'ম মই আপোনাক এটা আহ্বান কৰোঁ এইখিনিতে এটা অনুৰোধো জনাওঁ যে আমি সকলোৱে এইটো বিচাৰোঁ যে আপোনাৰ অনুভৱখিনি আপুনিও যদি
গ্ৰন্থ আকাৰে হ'লেও অসমৰ ৰাইজক সেই অনুভৱখিনি যদি জনাই খুব সুখী হ'ব, কাৰণ 3,40,00,000 লোকৰ সকলোৱেই, প্ৰায় সকলোৱেই এই মুহূৰ্তত এটাই বিচাৰে, সকলোৱে এটাই কথা ঠিক জানিব বিচাৰে জুবিন গাৰ্গৰ চিন্তাৰ তেওঁৰ বিষয়ে। ফিলচফিকেল চাইডটো এতিয়ালৈকে উদ্ঘাটন বৰকে হোৱা নাই। এটা ইণ্টাৰভিউ দিছিলে যে তেওঁ বাইদেউৰ লগত, ৰীতা বাইদেউৰ তাত। ৰীতা বাইদেউৰ লগত, সেইটোৱে মানুহে প্ৰথম তেনেকুৱা গ্লিমছ এটা পাইছে। কিন্তু তেওঁৰ পুৰণা বন্ধু বান্ধৱখিনি, আমি পৰিয়ালৰ মানুহখিনি, আমাৰ কাৰণে সেই চাইডটো নতুন নহয়, আমি এইটো আগৰ পৰাই জানো। সেইটো এটা চৰ্চাই আমাৰ ঘৰত, ফিলচফিকেল কথাখিনি। কেতিয়াবা লিখিম সেই পাৰ্টবিলাক। অসমৰ বৌদ্ধিক ক্ষেত্ৰত আপোনাৰ চিন্তাৰ উন্মেষৰ কথা সকলোৱে জানে, আৰু আমি সেইবাবে মই আপোনাক সেইটো কথা কৈছো যে নিশ্চিতভাৱে সেইখিনিও সকলোৱে জানিব বিচাৰে, আৰু সকলোৰে আশা সেইখিনি যে আৰু জানিব বিচাৰো আমি, এনেদৰে সকলোৱে ভাবে সেইখিনি কথা। কিন্তু আৰু আপুনি বহু সময় দিছে আৰু বহুখিনি কথা কৈছে, আমি সকলোৱে সঁচাকৈ জীয়াই ৰাখিব লাগিব